ফ্ৰেণ্ডছ, আজি মই বনাই আছোঁ একদম তেল কমত, বিনা তেল বুলি ক'ব পাৰি আৰু মাছ বনাই আছোঁ। মানে বহুত টেষ্টি হয়, এনেকুৱাকৈ বনাব পাৰি। পিঁয়াজ দিছোঁ, অকণমান জাষ্ট তেল দিছোঁ। তাৰপিছত বিলাহীখিনি দি দিলোঁ মই, একদম টেঙা লোকেল বিলাহী। লগতে আদা নহয়, জলকীয়া, নহৰু পেষ্ট। লগতে দিছোঁ ইয়াতে মই অকণমান হালধি, জিৰা ধনিয়া অকণমান কমকৈ দিছোঁ, পিছত মই আৰু দিম। এয়া দিলোঁ কেঁচা জলকীয়া। এইখিনি ভালদৰে ভুনি লৈ তাৰপিছত মাছখিনি দি দিলোঁ। একদম লোকেল মাছ, হাটৰ পৰা আনিছে, মানে উজান বজাৰৰ হাটৰ পৰা আনিছে, একদম ফ্ৰেছ। তাৰপিছত দিলোঁ শেষত জিৰা, ধনিয়া, জালুকৰ গুড়ি এইবিলাক দি দিলোঁ। ধুনীয়া হৈছে, তেল বিনা তেল বুলি ক'ব পাৰি। অকণমান জাষ্ট মই তেল দিছোঁ। এতিয়া মাছৰ তৰকাৰীখিনি ধুনীয়া হৈছে। এনেকৈয়ে খাব পাৰি। মানে কিছুমানে যে বহুত বেছি তেল দিয়ে, তেল নিদিয়াকৈও খাব পাৰি, টেষ্টিয়ে হয়। মানে ৰচুন, জলকীয়া, কেঁচা জলকীয়া বেছি দিব লাগে, বহুতে টেষ্টি হয়। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে কমেণ্ট কৰিবা। আৰু কোনে কোনে এনেকুৱা বনায়, বিনা তেল বা অকণমান জাষ্ট তেল দি কেনে বনায়, কমেণ্ট কৰিবচোন। মই হ'লে তেল নিদিয়াকৈ এনেকুৱা খাই বিৰাটেই বেছি ভাল পাওঁ। লগত ধনিয়া পাত অকণমান বেছি কৰি দিলোঁ। এয়া এতিয়া আৰু অলপ উতলিলে তৰকাৰীখিনি ৰেডি হৈয়ে যাব। কেনেকুৱা লাগিছে ভিডিঅ'টো এটা কমেণ্ট কৰি জনাব। পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ, বাই বাই।